নমস্কাৰ, মই হেমন্ত গগৈ। আপোনালোকক অন্য এটা ভিডিঅ'লৈ মই ৱেলকাম জনাইছোঁ। আজি 17 মে'। চাই আছে আপোনালোকে, দেখাই আছোঁ, চাই থাকক। কি খেতিৰ বাবে আমি জেগা প্ৰস্তুত কৰিছোঁ, আগতে ইয়াত কি খেতি আছিলে আৰু বৰ্তমান সময়ত কি খেতি কৰিম আপোনালোকে দেখাই গৈ আছোঁ। আপোনালোকে চাই থাকক। জেগাডোখৰ দেখিছে আপোনালোকে। এইডোখৰত আগতে মই জিকা আৰু লাল ভাজি খেতি কৰিছিলোঁ। এই জিকাৰ মাজত এইবিলাক ভেটি দেখিছে, এইবিলাক জিকাৰ ভেটি দেখিছে। এনেকৈ আধা বিঘা মই জিকা খেতি কৰিছিলোঁ। ইয়াৰ মাজত এই খালী ঠাইডোখৰ দেখিছে আপোনালোকে, ৰঙা ভাজি আছিলে। যিডোখৰ জেগাত মই 60,000 টকা উপাৰ্জন কৰোঁ, সেইডোখৰ জেগাত এইবুলি মোৰ আপোনাৰ 9,000 টকাহে উপাৰ্জন হ'ল। কাৰণ মানে মোৰ সময়মতে জিকাখিনিত, ইয়াত জিকা দিয়া হৈছিলে, সময়মতে জিকাখিনি চাং পাতিব নোৱাৰিলোঁ। আৰু সেইটো সময়তে মোৰ বেটাটো অলপ স্কুলত দিয়া মেলা চলিলে, সেই গতিকে বেটাৰ লগত লাগিবলগীয়া হ'ল 20 দিনমান। জিকা চাং পাতিব নোৱাৰিলোঁ, সেই গতিকে মাটিতে জিকাখিনি বগাই যোৱাৰ পাছত চাংখন পাতিব নোৱাৰিলোঁ। দীঘল হৈ গ'ল, লতাবিলাক মাটিতে লাগিবলৈ আৰম্ভ কৰিলে। সেই গতিকে মাটিতে ছিঙিলোঁ, ছিঙি পেলাই 50 টকাৰ পৰা আৰম্ভ হ'ল। মই হ'লচেল দিলোঁ, প্ৰায় সেনেকৈ 9,000 টকা এটা মই 7,000 পৰা 9,000 টকা এটা বিক্ৰী কৰিলোঁ। তাৰপিছতে আজি মে' মাহৰ 17 তাৰিখ। আজি এই জেগাডোখৰ চফা কৰিছোঁ। দেখিছে আপোনালোকে, এইবোৰ সম্পূৰ্ণ ইয়াত জিকা লতা উঠাই দিয়া হ'ল। কিছুমান পুৰণা জিকা পৰিও আছে। এইটোৱে দেখিছে আপোনালোকে, মাটিত দেখাইছে আপোনালোকক। তেনেকৈ এইবিলাক আঁতৰাই মেলি আকৌ এতিয়া ভৰ বাৰিষাৰ ছিজনৰ জিকা খেতি কৰিবলৈ লৈছোঁ। জাত একেটাই দিম, যিটো জাত মই আপোনাৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চত দিছিলোঁ। ঠিক সেই একেটা জাতে আকৌ মই এই মে' মাহৰ পৰা আৰম্ভ কৰিম। মে' মাহৰ 20 তাৰিখৰ পৰা আমি জিকা গুটি দিম ইয়াত। পূৰা ভৰ বাৰিষা ছিজনত হ'ব। আপোনালোকক দেখাইছোঁ। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আকৌ জিকা গুটি দিয়া দিনা আপোনালোকক দেখাম। ঠিক আছে, ধন্যবাদ।